নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে কুশলে আছে প্ৰায় একেখিনি কমেণ্টেই আছে দাদা ইণ্টাৰভিউ কেতিয়াকৈ হ'ব ৰানিং কেতিয়াকৈ হ'ব SI ৰিটেন কেতিয়াকৈ হ'ব আকৌ এপ্লাই কেতিয়াকৈ হ'ব কিমান পোষ্ট বাঢ়িব ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেজ ৱাইজ হ'ব বোলে আমাৰ ডিষ্ট্ৰিক্টত কিমান পদ আছে তো এই বিষয়ে অলপ জনাব চ' একেখিনি কমেণ্টেই আছে আৰু কমেণ্ট থকাটো স্বাভাৱিক কাৰণ কেলৈ ভিডিঅ'টো প্ৰায় মানুহবিলাকলে যিহেতু আগলৈ গুচি যায় বা ইজনৰ পৰা সিজনলৈ শ্বেয়াৰ হৈ যায় যেতিয়া কিছুমান নতুন মানুহে ভিডিঅ'টো চায় মোৰ চেনেলটো চায় তেওঁলোকে জানিব বিচাৰে তো স্বাভাৱিক কথা তো ভাবিলোঁ আজি কেইটামান কথা আকৌ পুনৰাই কওঁ আপোনালোকক তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব যে কিমান পদ বাঢ়িব পাৰে বা কেতিয়াকৈ ইণ্টাৰভিউ হ'ব পাৰে একচুৱেল তোৰ মানে ৰানিঙে হওক বা SI ৰিটেন কেতিয়াকৈ হ'ব পাৰে লগতে নতুন এপ্লাই হ'ব নহয় তো গোটেই কথাখিনি কথা আলোচনা কৰিম এটা সৰু অনুৰোধ মোৰ চেনেলটো ফাৰ্ষ্ট টাইম যিসকলে চাইছে ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু ইজনে সিজনে ভাগ বতৰা কৰি দিব তেতিয়া সকলোৱে কথাখিনি বুজি পাব ভাল পাব তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেৰি নোহোৱাকৈ প্ৰথম কথা হ'ল ৫৫৬১টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে অক্টোবৰ ৬ তাৰিখে ২০২৩ চনৰ তাৰপিছত লাষ্ট ডেট হৈ গ'ল তাৰপিছতে লাষ্ট ডেট হোৱাৰ পিছত ডিচেম্বৰ মাহৰ তাৰিখটো মনত নাই অসম আৰক্ষীৰ ২৮,০০০ মানুহৰ অন প্ৰমোশ্যন হ'ল যাৰ কমপ্লিট ৮ বছৰ হ'ল তেওঁলোকক লেছ নায়ক দিলে ১৬ বছৰক নায়ক দিলে আৰু ২৪ বছৰ যাৰ কমপ্লিট হওক হাবিলদাৰ দিলে তাৰপিছতে সেই যেতিয়া যিখিনি কিছুমান মানুহ আছিলে প্ৰমোশ্যন পোৱা নাছিলে আৰু কিছুমান মানুহে প্ৰমোশ্যন ল'ব বিচৰা নাছিলে মোৰ ভিনদেউৱে প্ৰমোশ্যন ল'ব বিচৰা নাছিলে অৱশ্যে ডিষ্ট্ৰিক্টটো চেঞ্জ হৈ যায় অসম পুলিচৰ নিয়মবোৰ বহুত বেছি নিয়ম আছে কিছুমান প্ৰচিডিউৰ আছে ডিপাৰ্টমেণ্টেলে কিছুমান ছিষ্টেম আছে তো সেইখিনি আপোনালোকে পিছত যেতিয়া জইন কৰিব তেতিয়া গম পাব তো ইমানখিনিলে মই বহলাই নকওঁ তো মোৰ ভিনদেউৱে প্ৰমোশ্যন লোৱা নাছিলে তাৰপৰা এতিয়া যিহেতু তেওঁ চৰকাৰৰ নিয়ম আহিলে যে যাৰ ২৪ বছৰ কমপ্লিট হৈ গ'ল তেওঁলোকক হাবিলদাৰ দিব লাগে আৰু এতিয়া তেওঁ হাবিলদাৰ পালে গতিকে কনিষ্টেবল পদটো তেখেতৰ ভেকেঞ্চি হৈ আছে ঠিক তেনেকৈ মই এটা উদাহৰণে দিলোঁ মোৰ ভিনদেউৰ উদাহৰণটোহে দিলোঁ কিন্তু বাকী কিমান মানুহৰ অসমত পুলিচ আছে যে অকল কনিষ্টেবল আছে এতিয়া ডাইৰেক্ট হাবিলদাৰ হ'ল বা লেছ নায়কে হ'ল তো হাবিলদাৰ অলৰেডি কনিষ্টেবলৰ পোষ্টটো কমি গ'ল আপোনালোকে নিশ্চয় দেখিলে আৰু কথাখিনি আচলতে মই এনেকুৱাকৈ বুজাব বিচাৰিছোঁ অক্টোবৰ মাহত বিজ্ঞাপনটো প্ৰকাশ কৰোঁতে ভেকেঞ্চি আছিলে AB ৩,০০০ আৰু UB ১৬০০ কিমানটা কিন্তু আজি তাৰিখত যিহেতু এতিয়া মে' মাহ হ'লগৈ আৰু জুন মাহ হ'লগৈ মে' মাহটো আজি কাইলৈ কমপ্লিটেই হ'ব এতিয়া জুন মাহ হ'লগৈ এতিয়া অক্টোবৰ মাহৰ পৰা মে' মাহলৈকে প্ৰায় ৭ মাহত কমচে কম আপোনালোকে ভাবি চাওক কিমান মানুহৰ ৰিটায়াৰমেণ্ট হ'ল আৰু কিমান মানুহৰ অন প্ৰমোশ্যন হ'ল প্ৰমোশ্যনটো একেলগে দিলে বাৰু কিন্তু কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ল তাৰ হিচাপটো হয়তো আপোনালোকে নিশ্চয় উলিয়াব পাৰিব বা লেখ নাই আৰু তো তেনেকুৱা কথা সেই ভেকেঞ্চিখিনি নিশ্চয় পদ বাঢ়িব অলৰেডি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায়বিলাক মিটিঙতে কৈ থৈছে যে পদ বঢ়োৱা হ'ব তো অনুমানিক মই কৈছোঁ প্ৰায় ৬,০৮৮ বা ৫,০০০কৈ অধিক পদ অহাৰ সম্ভাৱনা আছে AB হয়তো চাগে ৪,০৪৫মান বাঢ়িব ঠিক তেনেকৈ UB ৫ মানে যিহেতু আগত ১৬০০ কিমানটা আছিলে চ' এতিয়া চাগে ২,২৫০ তেনেকুৱা হ'ব তো ৫,০০০কৈ অত্যাধিক পদ বঢ়াৰ সম্ভাৱনা আছে তাৰ উদাহৰণটো মই দি দিলোঁ মোৰ ভিনদেউ যিহেতু তেখেতে কনিষ্টেবল হৈ আছিলে এতিয়া তেখেতে মানে কিছুমানে নায়ক পালে আৰু কিছুমান লেছ নায়ক প্ৰমোশ্যন দিছে কিছুমান মানুহক ডাইৰেক্ট হাবিলদাৰ দিছে তো সেই কনিষ্টেবলৰ পদকেইটা তেনেকৈ ঢেৰ মানুহৰ তাৰমানে আজি তাৰিখত ভেকেঞ্চি আছে আপোনালোকে তাৰমানে উল্লেখ নাই গতিকে সেইখিনি ভেকেঞ্চি এতিয়া নটিফিকেশ্যন আহিব বঢ়াই দিয়া হ'ব আপোনালোকৰ এইটো গল্ডেন চান্স গতিকে আপোনালোকে নিশ্চিত থাকক পদ বাঢ়িবই দ্বিতীয়তে ইণ্টাৰভিউ কেতিয়াকৈ হ'ব ৪ তাৰিখে ৰিজাল্ট দিব আপোনালোকে সকলোৱে জানে আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ ইলেকশ্যন হয় লোকসভা ইলেকশ্যন হয় অসমৰ লগত কোনো কানেকশ্যন নাই বহুত মানুহে বুজিবলৈ চেষ্টা কৰা নাই বুজি পোৱা নাই যে যদি বিজেপিয়ে হাৰে বোলে তেতিয়াহ'লে অসমৰ ইণ্টাৰভিউ নাপাতিব অসমৰ কোনো কানেকশ্যন নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু তেখেতৰ কাৰ্যকাল ২০২৬ চনৰ মে' মাহলৈকে আছে গতিকে আৰু ১.৫ বছৰ ২ বছৰ ওচৰা-ওচৰি আছেই তো আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'বই আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু পিছত যে ইণ্টাৰভিউ যে আকৌ অসম পুলিচৰ ভেকেঞ্চি আহিব নাই বা ইণ্টাৰভিউ পাতিব নাই সেইটোৱে ডাঙৰ কথা গতিকে এইটোতে আপোনালোকে সোমাবলৈ চেষ্টা কৰক বিৰাট ধুনীয়া সুবৰ্ণ সুযোগ মই কৈছোঁ নহয় ২৪ত চাকৰি বুলি কৈছোঁ ২৫ত আপোনালোকে ট্ৰেইনিং কৰিবলৈ পাব আৰু ২৬ত আপোনালোকৰ দৰমহা বাঢ়িব আপোনালোকে একদম ক্লিয়াৰ থাকক মই যদি একদম লিখিত আখৰে পালোঁ এইখিনি কথা প্ৰথমতে মই ক'লোঁ এতিয়া ৪ তাৰিখে ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ মই যদি মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ যোৱাৰ পিছতে শপত গ্ৰহণ কৰাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই কামখিনি এফালৰ পৰা কৰি যাব যিমান কাম আজি তাৰিখে অলৰেডি কোৰ্ট অফ কণ্ডাক্ট চলি আছে আপোনালোকে সকলোৱে জানে এইটো উঠাই দিয়াৰ ৪ তাৰিখৰ ৰিজাল্ট দিয়াৰ পিছতে ধুমধাম অসমৰ
যথা অন্যান্য যিমানবিলাক উন্নয়নমূলক কাম আছে গোটেইখিনি কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব। তো সেইকাৰণে মানে কি হৈছে লগালগ আপোনালোকৰ ইণ্টাৰভিউটো হয়তো চাগে জুন মাহৰ 4 তাৰিখ মানে 4 তাৰিখৰ পিছতে জুনতে চাগে আপোনালোকৰ এডমিট আহি যাব বা নটিফিকেশ্যন আহি যাব। তো জুলাই মানত চাগে আপোনালোকৰ ৰানিং হ'ব পাৰে নহ'ব পাৰে, কিন্তু আগষ্টতে আপোনালোকৰ ৰানিং হ'ব, সেইটো ফুল এণ্ড ফাইনেল। তাৰপিছতে যদি SI সকলৰ ৰিটেন টেষ্ট কেতিয়াকৈ হ'ব, তো SI সকলৰ ৰিটেন টেষ্টটো কেতিয়াকৈ হয়তো ক'ব পৰা নাযায়, হয়তো আগষ্ট মাহতো হ'ব পাৰে, ছেপ্টেম্বৰ মাহতো হ'ব পাৰে, গোটেই নটিফিকেশ্যন আহিলেহে ক'ব পৰা নাযায়। মই আগতীয়াকৈ কৈ নিদিওঁ, যদি নহয় আকৌ আপোনালোকে মোকে গালি পাৰিব বোলে তই বেছিকৈ জান, তুমি বেছিকৈ জানা, আপুনি বেছিকৈ জানা। তো সেইখিনি আকৌ মোৰ কমেণ্টত শুনিবলৈ মন নাই, গতিকে মই কৈ নিদিওঁ। কিন্তু আপোনালোকে নিশ্চিত থাকক যে আপোনালোকৰ আগষ্টত যে ৰানিং হ'ব সেইটো ফাইনেল। জুলাই বুলি কৈছে, জুন জুলাই, যদি জুনৰ ইটো কাম কৰোঁতে অলপ ফৰ্মেলিটি থাকিব পাৰে, কিন্তু জুলাই মাহত চাগে জুলাই মাহৰ মাজভাগৰ পৰা ৰানিং হৈ যাব, আগষ্টলৈকে ৰানিং চলিব। তো আপোনালোকে পূৰা ফুল এণ্ড ফাইনেল প্ৰেক্টিচ কৰি থাকক। এতিয়া পদ কিমান বাঢ়িব মই কথাটো ক'লোৱে, কেনেকৈ পদ বাঢ়িব, আৰু তাৰ লগতে 7 মাহত বহুত মানুহ ৰিটায়াৰমেণ্ট হ'ল, ৰিটায়াৰমেণ্টৰখিনি ভেকেঞ্চি আছে, আৰু ঠিক তেনেকৈ SIও যথেষ্ট মানুহ ৰিটায়াৰমেণ্ট হৈ আছে। আপোনালোকে নিশ্চয় দেখিছেই বা সামাজিক মাধ্যমত দেখিছেই এইবিলাক কথা। কামাণ্ডোৰ কথা মই নাজানো কিমান পদ বাঢ়িব, কিন্তু কামাণ্ডোৰ পদ বঢ়াৰ সম্ভাৱনা কম। কিয় কম? যিহেতু এতিয়া নতুন কামাণ্ডো 5টা হৈ লৈছে। আগৰ যিটো কামাণ্ডো বুলিছে সেইটোৰ কিমান মানুহবোৰ বেছি মানুহ ৰিটায়াৰমেণ্ট তেনেকৈ হোৱা নাই, যিহেতু অকল এটা বেটেলিয়নৰ ওপৰতে নিৰ্ভৰ নকৰে, মানে এটা বেটেলিয়নৰ ওপৰতে নিৰ্ভৰ কৰিব, কাৰণ কেলৈ সেইটো বেটেলিয়নৰ পৰা বাকীখিনি ভাড়া ডিষ্ট্ৰিবিউট হ'ব। ঠিক তেনেকৈ কামাণ্ডো কিমান পদ বাঢ়িব সেইটো ক'ব পৰা নাযায়, হয়তো নহয় বা বাঢ়িবও পাৰে, কিন্তু ABUB ফাইনেল বাঢ়িব। বহুতে মোক APRৰ কথা কয়, APRৰ কথা আপুনি ক'ব, ঠিক তেনে একেখিনি চিষ্টেমেই কথা মই কৈছোঁ। 1984, 85, 86 যিমান মানুহ এপইণ্টমেণ্ট পাইছিলে অসম আৰক্ষীত, গোটেই মানুহখিনি ৰিটায়াৰমেণ্ট হৈ আছে। চ' সেইফালে APR বুলিয়ে নহয়, ফায়াৰে হওক বা APR হওক, ABUB যিয়ে নহওক, চব মানুহে ৰিটায়াৰমেণ্ট হৈছে। সেইটো ভেকেঞ্চি অলৰেডি এতিয়া ফিল আপ কৰি যাব। প্ৰথম মানে কথাখিনি ঠিক তেনেকুৱা ধৰণৰ। বাকী থাকিল এতিয়া অলৰেডি মই SI ৰিটাৰ্ণৰ কথা কৈছোঁ, আগষ্ট মাহতে হ'ব পাৰে, ছেপ্টেম্বৰ মাহতো হ'ব পাৰে, কিন্তু আগষ্ট মাহতহে সম্ভাৱনা, লাষ্টৰ ফালেহে SI ৰিটাৰ্ণটোৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আৰু এটা কথা কওঁ আপোনালোকৰ, কামাণ্ডো ইণ্টাৰভিউটো কিন্তু সুকীয়াকৈ পাতিব। কামাণ্ডো ইণ্টাৰভিউটো ABUBৰ লগত হয়তো নাপাতিব পাৰে। তেওঁলোকক মই আগত শুনা পাইছিলোঁ, পানীখাতি যিটো আছে, পানীখাতিতে তেওঁলোকৰ যিহেতু আগতে SI যিটো কামাণ্ডো SI যিসকল আছে তাত পানীখাতিতে অনুষ্ঠিত কৰিছে, ঠিক তেনেকৈ কামাণ্ডো SIটো সেই পানীখাতিতে মানে কনষ্টেবল আৰু কামাণ্ডোটো ইণ্টাৰভিউ একেলগতে অনুষ্ঠিত কৰিব পাৰে। তাৰপিছতে তো ভিডিঅ'টো দীঘলীয়া হ'লেও আপোনালোকে চাব, অলপ কথাখিনি আপোনালোকক ধুনীয়াকৈ মই বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু কথা হ'ল মানে কি, মোক ইয়াৰ আগত মই কৈছিলোঁ 24ত চাকৰি, 25ত ট্ৰেইনিং, 26ত দৰমহা বেছি। মোক বহুতে ভাল পাইছে, মানে বহুতে ভাল কমেণ্টে কৰিছে ভিডিঅ'টোত। আৰু লগতে মই কৈছিলোঁ চাকৰি 4টা সুবিধা অসম পুলিচৰ, সেইটোও বহুতে ছাপোৰ্ট কৰিছে। তো আপোনালোকে যদি কথাখিনি নিশ্চয় যদি ভাল পাইছে, মই শুনি ভাল পাইছোঁ, আৰু আপোনালোকে সেই চিষ্টেমত কৰিবলৈ যাব। বহুতে এইবাৰতো সোমাম বুলি কৈছে, মইতো বহুত সুখী যে তেওঁলোকে চাকৰি ল'ম বুলি কৈছে। আৰু এটা কথা কওঁ, মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে SP সকলে এটা ইনষ্ট্ৰাকশ্যন আহিছে যে যিবিলাক তোমাৰ সদৰ মানে কিছুমান সৰু বৰ ঠাইত আৰু পিছপৰা ঠাইত বেছি তাৰমানে এটা একাডেমিক চিষ্টেমত তেওঁলোকক ৰেগুলাৰ প্ৰেক্টিছ দি আছে, আৰু অসম পুলিচৰ বহুত ইনষ্ট্ৰাক্টৰ আৰু তেওঁলোকক গাইড কৰিছে যে এনেকৈ মানে কিছুমান ফিজিকেল এক্টিভিটিৰ কাৰণে। তো আপোনালোকে সেইকাৰণে ইণ্টাৰভিউ টাফ হ'ব। যিসকলে খেলুৱৈ আছে বা তেওঁলোকৰ ক্ষেত্ৰত অতি জড়িত আছে, তেওঁলোকৰনো কথাই নাই। আৰু ফাৰ্ষ্ট টাইম যিসকলে দিব তেওঁলোকে অলপ যদি সোমাম বুলি ভাবিছোঁ অসম আৰক্ষীত, যদি জইন কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে খুব ভাল প্ৰিপেৰেশ্যন কৰি ৰাখক। বতৰ বেয়া হ'ল, আপোনালোকে সকলোৱে জানে। প্ৰথমতে ৰ'দ দিলে, খুব চোকা ৰ'দ, তাৰপিছত এতিয়া আকৌ বৰষুণ দিলে। এতিয়া বৰষুণ দিলে আকৌ ইণ্টাৰভিউ কথা আহি যায়, মানে মনটো আকৌ প্ৰেছাৰতে থাকি যায়। তো সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, বৰষুণৰ লগত খাপ খাবলৈও আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব, আৰু ৰ'দৰ লগত খাপ খাবলৈও আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। অসম আৰক্ষীয়ে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ট্ৰেইনিং হয়, পানীত কেনেকৈ গলিয়াব লাগে, সমান জেগাত কেনেকৈ গলিয়াব লাগে, পাহাৰত কেনেকৈ গলিয়াব লাগে। তো সকলোখিনি তাৰমানে মোকাবিলা কৰিবলৈ এটা ট্ৰেইনিং থাকে, কিছুমান বিশেষ প্ৰশিক্ষণ দিয়ে। ঠিক তেনেকৈ আপোনালোকে সেই চিষ্টেমটো এতিয়া কৰিব লাগিব। দৰকাৰ হ'লে আপোনালোকে পথাৰত দৌৰ মাৰিব লাগিব, পানীত দৌৰ মাৰিব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব। কিন্তু ৰ'দততো ইণ্টাৰভিউ পাতিবই, সেইটো কোনো কথাই নাই। কিন্তু বৰষুণত যদি বেছি বৰষুণ হয়, হয়তো ইণ্টাৰভিউটো অলপ কিছুমান ঠাইত পষ্টপন কৰিব পাৰে, এটা চান্স এটা পায়। কিন্তু আপোনালোকে ৰ'দত কিন্তু মোকাবিলা কৰিবই লাগিব। ৰ'দত আপোনালোকে এজনৰ হ'লেও দৌৰাব। মই নিজে 2016 চনৰ ইণ্টাৰভিউ, নগাঁৱৰ যিটো ইণ্টাৰভিউ আছিলে, উপস্থিত আছিলোঁ। ফিজিকেলে হওক বা তাত এবাৰ মাজু ধৰি ইণ্টাৰভিউ হৈছিলে, তাত মই নিজে গৈছিলোঁ।
অনলি ইণ্টাৰভিউ মানে ৰানিং চানিং শেষ হৈ গ'ল লাষ্টত 2টা ল'ৰা আহিছিলে তো 2টা ল'ৰাকো তেওঁলোকক দৌৰা হৈছে প্ৰায় তেতিয়া 11:30মান বজিলে তেওঁলোকে দৌৰিছে এজনে সোমালে এজনে সোমাব নোৱাৰিলে ঠিক তেনেকুৱা কথা আপোনালোকক সেইখিনি মানে চিষ্টেমটো ধুনীয়াকৈ চলিবই আৰু বহুতে কৈছে মোৰ কিছুমানৰ ডকুমেণ্টছত ভুল আছে এইটো মোৰ এডমিট আহিব নাই আমুক হ'বলৈ তামুক নাই তো পৰাপক্ষত আপোনালোকে সেইখিনি কাৰেকশ্যন কৰিবলৈ চেষ্টা কৰক দেউতাৰ মা বা নিজৰ নাম আৰু যদি নাই পৰা তেতিয়াহ'লে আপোনালোকে এডমিট আহিব এডমিট অহাৰ পিছতে আপোনালোকৰ তেতিয়াই গম পাব সেইটো মানে ইণ্টাৰভিউ বৰ্ডৰ চেয়াৰমেনৰ ওপৰতে ডিপেণ্ড কৰে যে আপোনালোকক চিলেক্ট কৰিব নকৰিব বা আপোনাৰ যদি কিবা ভুল আছে সেইটো তেখেতলোকে মাৰ্চি কৰিব নকৰিব কথাখিনি ঠিক তেনেকুৱা ধৰণৰ আছে আৰু বহুত কথা আছে পাতিবলৈ পাতি যাম ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে শুভকামনা থাকিল ধন্যবাদ